নমস্কাৰ সমূহ ভক্তবৃন্দ মই ক্ষমা জনাইছো আপোনালোকে মোৰ ক্ষমা গ্ৰহণ কৰিব আজি আপোনালোকৰ সন্মুখত মই বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো আৰু এই ভিডিঅ'টোৰ যোগেদি মই অসমৰ কেইজনমান ব্যাখ্যাকাৰ আৰু কেইজনমান তত্ত্বদৰ্শী গুৰুক মই প্ৰকাশ কৰিব বিচাৰিছো যে আপোনালোকে বৰ্তমান আমাৰ অসমীয়া সমাজত ধৰ্মক লৈ ভক্তিক লৈ যি বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে সেই বিভ্ৰান্তি সৃষ্টি কৰাটো বন্ধ কৰক আৰু আপোনালোকে নিজকে সৰ্বশ্ৰেষ্ঠ সৰ্বজ্ঞানী বুলি সমাজৰ মাজত বিশৃংখলতাৰ আপোনালোকে সৃষ্টি কৰি আছে আৰু আমাৰ ধৰ্মক বিকৃত কৰি আপোনালোকে যি শত্ৰুতাৰ সৃষ্টি কৰি আছে সেই কৰ্মবোৰ আপোনালোকে বন্ধ কৰক নহলে আপোনালোকে নৰকৰ কথাটো পিছৰে কথা নৰকতকৈ আৰু বেয়া আপোনাৰ স্থান আছে সেই স্থানতে আপোনালোকে কি জন্মগ্ৰহণ কৰিব লাগিব কাৰণ আপোনাৰ যিবিলাক ব্যৱহাৰ বা আপোনালোকৰ যি বুজনি বা যি আপোনালোকৰ ব্যাখ্যা এই ব্যাখ্যা প্ৰকৃততে শুদ্ধ নহয় আৰু মই আপোনালোকক প্ৰমাণিত সহ মই বুজাবলৈ গৈ আছো বা প্ৰমাণিত আপোনালোকক দিবলৈ গৈ আছো আপোনালোকে যি ব্যাখ্যা কৰি আমাৰ ভকতৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি আছে সেইখিনি সত্য নহয় যদিহে আপোনালোকে সত্য বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ উত্তৰ মোক আপোনালোকে পঠাই দিব আৰু আপোনালোকৰ লগত মই এই বিষয়ে সমালোচনা কৰিব বিচাৰিছো সৰ্বপ্ৰথমতে আপোনালোকে আমাৰ অসমীয়া সমাজত এটা পদৰ ব্যাখ্যা কৰি থাকে সেই পদৰ ব্যাখ্যাটো কি যে কৃষ্ণক ভজিলে সকলোৰে হয় পৃথকে পৃথকে ভজিলে কেও নলয় সেই পদফাকি কি আছিল যে কৃষ্ণক ভজিলে সকলোৰে হয় পৃথকে পৃথকে ভজিলে কেও নলয় গতিকে কৃষ্ণক ভজিলে ভজা বা এজনকে ভজা বাকী সকলোকে ত্যাগ কৰা কাকো নভজিবা এই জ্ঞানখিনি আপোনালোকে প্ৰচাৰ কৰি আছে নহয় জানো আপোনাক মই ইতিমধ্যে এইষাৰ কথা ক'ব বিচাৰিছো যি এই পদ ফাঁকি যে আপুনি গাই আছে এই পদ ফাঁকি আপোনালোকৰ দৰে অজ্ঞই ৰচনা কৰা এটা পদ মই কিয় কৈছো আপোনালোকে শুনিছেনে অজ্ঞ বুলি কিয় কৈছো আপোনালোকে শুনিবলৈ চেষ্টা কৰিব অজ্ঞ বুলি এইটো বাবে কৈছো তেওঁ নাজানে যিজনে এই পদ ফাঁকি শাস্ত্ৰৰ মাজত প্ৰকাশ কৰিছে বা আপোনালোকে যে প্ৰকাশ কৰিছে কৰি পেলাই যে সমাজৰ মাজত যে বিভ্ৰান্তি সৃষ্টি কৰি আছে প্ৰকৃততে এই পদ ফাঁকি ধৰ্মৰ অন্তৰ্গত নহয় শাস্ত্ৰৰ অন্তৰ্গত নহয় যদিহে শাস্ত্ৰৰ অন্তৰ্গত হয় বুলি আপুনি ভাবিছে যদি ধৰ্মৰ অন্তৰ্গত বুলি ভাবিছে তেতিয়াহ'লে আজি চন্দ্ৰমোহন খৈবই মই আপোনালোকক প্ৰত্যাহ্বান জনাই কৈছো তেতিয়াহ'লে ইয়াৰ উত্তৰটো মোক দিয়ক আৰু মই আপোনাক প্ৰশ্ন আগবঢ়াইছো এই প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকে দি দিব কৃষ্ণক ভজিলে সকলোৰে হয় পৃথকে ভজিলে কেও নলয় তেতিয়াহ'লে আপুনি এইটো প্ৰশ্নৰ উত্তৰ দিয়ক অৰ্জুনে কৃষ্ণকে ভজিব লাগিছিল কিন্তু আকৌ পৃথকে শিৱক ভজিবলৈ বাবে শ্ৰীকৃষ্ণই অৰ্জুনক কিয় আজ্ঞা দিলে বা অৰ্জুনে কৃষ্ণক এৰি পুনৰ শিৱক কিয় ভজিবলৈ গ'ল ইয়াৰ উত্তৰটো আপুনি মোক দিয়ক ইয়াৰ উত্তৰটো আপুনি অসমবাসীক প্ৰদান কৰক আপোনাৰ শাস্ত্ৰত থকা এই পদ ফাঁকি শুদ্ধ নে অশুদ্ধ আজি মই আপোনাক স্পষ্ট হিচাপে প্ৰকাশ কৰিবলৈ গৈ আছো আপোনাৰ এই পদ ফাঁকি সম্পূৰ্ণভাৱে অশুদ্ধ গতিকে আপোনালোকে স্পষ্ট হিচাপে জানি লওক যি পদ ফাঁকি আপুনি ব্যাখ্যা কৰি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডক শুদ্ধ বুলি আপোনালোকে প্ৰকাশ কৰিবলৈ গৈ আছে প্ৰকৃততে সেই পদ ফাঁকি অশুদ্ধ আৰু যি শাস্ত্ৰৰ মাজত এই পদ ফাঁকি লিখিছে সেই পদ ফাঁকি কেৱল অজ্ঞজনেহে প্ৰকাশ কৰিছে এই কথাখিনি আপুনি এতিয়া জানি লওক যদি কৃষ্ণক ভজিলে যদি সকলো হয় বা কৃষ্ণক ভজিলে সকলো পায় আৰু পৃথকে ভজিলে কেও নলয় এই বাক্যষাৰ যদি সত্য শুদ্ধ হয় তেতিয়াহ'লে আপোনাৰ ভাগৱততেই স্পষ্ট প্ৰকাশ আছে
কৃষ্ণ ভগৱন্ত থকা অৱস্থাটো ৰুক্মিণীয়ে দুৰ্গাক কিয় ভজিছিল এই উত্তৰটো আপুনি মোক দিয়কচোন আপোনাৰ গৰ্গ সংহিতাটো এই বাক্যষাৰ আছে আপোনাৰ গৰ্গ সংহিতাটো এনেধৰণৰ বহু তত্ত্ব আছে যে কৃষ্ণক ভজিও দুৰ্গাক ভজিছে কোনে ৰুক্মিণীয়ে এইটো উত্তৰ দিয়ক নন্দ যশোদাই কৃষ্ণ থকাৰ অৱস্থাটো কিয় শিৱ দেৱালয়ত গৈ শিৱ পূজা কৰিবলগীয়া হ'ল এই উত্তৰবিলাক আপোনালোকৰ ওচৰত আছেনে আপোনালোকৰ ওচৰত উত্তৰ নাই আপোনালোকে কেৱল সমাজক বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে আপোনালোকে ব্যাখ্যাকাৰ নামত কলংকৰ গতিকে আপোনালোকে অকণমান শুদ্ধ তত্ত্বটোক জানিবলৈ চেষ্টা কৰক আপুনি যি ভাগৱতৰ আখ্যা দি সমস্ত আমাৰ অসমবাসীক বিভ্ৰান্তি সৃষ্টি কৰি আছে আপোনাৰ সেই ভাগৱতত মই বহু কিছুমান ভুল দেখুৱাই দিব পাৰোঁ বহু কিছুমান ভুল আপোনালোকৰ সন্মুখত মই আনি দেখুৱাই দিম যাৰ উত্তৰ আপোনালোকৰ ওচৰত নাই যাৰ উত্তৰ আপোনালোকে দিব নোৱাৰে গতিকে আপোনালোকে অসমীয়া সমাজক বিভ্ৰান্তি সৃষ্টি কৰাটো ত্যাগ কৰক আপোনালোকে গীতাৰ জ্ঞান লয় শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্ম উত্তৰৰ নাম দেৱৰ উত্তম দৈৱিকী নন্দন চৰণে কৰোঁ প্ৰণাম বৰ সুন্দৰকৈ ঘোষা গায় আপোনালোকে কিন্তু সেই শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান আপুনি ল'ব পাৰিছেনে আপুনি সেই শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান আমাৰ অসমীয়া সমাজক দিব পাৰিছেনে শ্ৰীমদ ভাগৱত গীতাৰ ৩য় অধ্যায়ত ২৬ নম্বৰ শ্লোকত কৈছে ন বুদ্ধি ভেদম জনয়েত অজ্ঞানানম কৰ্ম সংগিনাম যু সৈত সৰ্বকৰ্মাণি বিদ্যান যুক্ত সমাচৰণ এই শ্লোকটোৰ অৰ্থ কি এই শ্লোকটোৰ অৰ্থ হৈছে শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক কৈছিল যে হে অৰ্জুন জ্ঞানীয়ে অজ্ঞানীৰ লগত কেতিয়াও ভেদ নকৰে অজ্ঞানীয়ে যদি কাম্য কৰ্মও কৰে তেতিয়াহ'লে জ্ঞানীয়ে কোনোদিন বাধা দিব নালাগে বা অনুচিত বুলি প্ৰকাশ কৰিব নালাগে বা অশুদ্ধ বুলি প্ৰকাশ কৰিব নালাগে তেওঁ কৰিবলৈ আজ্ঞাহে দিব লাগে কিহৰ বাবে শ্ৰীকৃষ্ণই কৈছিল অৰ্জুনক যে তেনে এজন ব্যক্তিয়ে কাম্য কৰ্ম কৰি ভক্তিযুক্ত হৈ যদি ঈশ্বৰৰ প্ৰাৰ্থনা কৰে তেনে কৰ্মৰ যোগেদিও এজন ব্যক্তিয়ে নিষ্কাম ভক্তিক প্ৰাপ্ত কৰিব পাৰে গতিকে হে অৰ্জুন জ্ঞানীসকলে অজ্ঞানীসকলক ভেদ কৰিব নালাগে এই জ্ঞান প্ৰদান কৰিছিল শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই কিন্তু আজি মূৰ্তিকো নেচাবা প্ৰসাদো নাখাবা ধৰ্ম হ'ব বিচাৰ এই জ্ঞান আপোনালোকক কোনাই দিলে শ্ৰীকৃষ্ণই দিছিল নে আন দেৱ দেৱী নকৰিবা সেৱা গৃহ নপঢ়িবা তাৰ গৃহতো নাযাবা প্ৰসাদো নাখাবা ধৰ্ম হ'ব বিচাৰ এই জ্ঞান কোনে দিছিল কৃষ্ণই দিছিল নে আজি শ্ৰীমদ ভাগৱত গীতাৰ শ্লোকটোৰ লগত আপোনালোকৰ এই পদবোৰ মিল পৰিছেনে নপৰে কেৱল আপোনালোকে সমাজক বিভ্ৰান্তি সৃষ্টি কৰাৰ বাহিৰে একো অৱদান যোগোৱা নাই অসমবাসীক বিনষ্ট কৰা ধৰ্মক বিনষ্ট কৰা যন্ত্ৰ হ'ল আপোনালোকে গতিকে আপোনালোকে অকণমান সদৰণি হ'বলৈ চেষ্টা কৰক গীতাৰ জ্ঞান আপোনালোকে ব্যাখ্যা কৰি ফুৰে কিন্তু গীতাৰ জ্ঞান এতিয়াও আপোনালোকে প্ৰাপ্ত কৰিব পৰা নাই গতিকে মই আপোনালোকক নিবেদন কৰিম আপোনালোকে শুদ্ধ হ'বলৈ চেষ্টা কৰক এই আপোনালোকৰ ওচৰত নিবেদন ওম তৎসৎ